মূল বিষয়সমূহ হৈছে কি চৰকাৰখন এটা ফুপুলা অৱস্থাত আছে। এটা দিশতেই নহয়, সকলো দিশতে আপোনালোকে চাওক। ঠিক আছে, আন্তঃগাঁথনিৰ কথা তেওঁলোকে কৈ থাকে, ৰাস্তা ঘাট বনাইছে, বিল্ডিং বনাইছে, ব্ৰিজ বনাইছে, ভাল কথা হৈছে, সেইবোৰ লাগিব। সেইবোৰৰ কাৰণেই তেওঁলোকক চৰকাৰত মানুহে নিৰ্বাচন কৰি পঠাইছে। কিন্তু সেইবোৰ হৈছে কছমেটিক চেঞ্জেছ। এটা বাহ্যিক সাজ-সজ্জাৰ আমি পৰিৱৰ্তন দেখি আছো। আপুনি পাৰ্লাৰলৈ গৈ মুখখন ধুনীয়াকৈ ধুৱাই নতুন শ্বাৰ্ট এটা পিন্ধি, নতুন জিন্স এটা পিন্ধি, নতুন ঘড়ী এটা পিন্ধি বাহিৰলৈ ওলাই আহিছে, ঠিকে আছে। কিন্তু আপোনাৰ শৰীৰত যদি তেজত হিমোগ্লবিন নাই, আপুনি চাহ একাপ খালেই যদি আপোনাৰ পেটৰ অসুখ হয়, আপুনি যদি নিদ্ৰাহীনতাত ভুগিছে, আপোনাৰ যদি মধুমেহে আগুৰি ধৰিছে, উচ্চ ৰক্তচাপে আগুৰি ধৰিছে, তাৰপিছত আপুনি নতুন চোলা, নতুন ঘড়ী, নতুন পেণ্ট পিন্ধি যিমানেই বাহিৰলৈ নোলাওক কিয়, আপোনাৰ ভিতৰটো কি হৈ আছে আপুনি নিজে গম পাব নহয়। 25টাকৈ স্থানত যদি বোমা সংস্থাপন কৰিব পৰা পৰিৱেশৰ সৃষ্টি হৈছে, এতিয়া মানুহে যদি বিজুলী মাচুল দিব নোৱাৰি ঘৰৰ ৰেচনত বঢ়া টুটা কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে, ল'ৰা ছোৱালীয়ে যদি বাহিৰত ওলাবৰ কাৰণে সংশয় অনুভৱ কৰিব লগা হৈছে, মানুহে যদি মূল্য বৃদ্ধিৰ মাধমাৰত দুবেলা দুসাঁজ খাবৰ কাৰণে আহুকালৰ সৃষ্টি হৈছে, ছাত্ৰ ছাত্ৰীয়ে যদি পৰীক্ষা দি ফলাফল ভালদৰে পাম নে নাপাম চিন্তা হ'বলৈ আৰম্ভ কৰিছে, তেতিয়াহ'লে চৰকাৰখন কোনটো দিশত সফল হৈছে? মই আকৌ পুনৰ কৈছো, কেৱল আঁচনি দি মাহে 1250 টকাকৈ দি মানুহবোৰক কিনি লৈছো বুলি যদি ভাবি আছে চৰকাৰখনে ভুল কৰিছে। কিন্তু কোনো মানুহেই চৰকাৰৰ ৰাজনৈতিক গোলাম হৈ যোৱা নাই। মানুহৰ ওপৰত যদি মূল্য বৃদ্ধিৰ মাধমাৰ সোধাবলৈ আৰম্ভ কৰে এই ধৰণে, মানুহে যদি নিৰাপত্তাহীনতাত ভুগিবলৈ আৰম্ভ কৰে এই ধৰণে, তেতিয়াহ'লে চৰকাৰখন যে ৰাইজৰ ৰোষৰ সন্মুখীন হ'ব লাগিব সেয়া খাটাং হিমন্ত বিশ্ব শৰ্মা তাৰ কাৰণে সাজু হৈ